আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন ব্লক চি দিছপুৰ গুৱাহাটী 6 নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে। তাৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে পাব্লিছ কৰিছে। ইয়াত লিখিছে ডেটটো দিছে আপোনাৰ 20 নৱেম্বৰ 2025 20 নৱেম্বৰ 2025 এটা গুৰুত্বপূৰ্ণ নটিচ অসম চৰকাৰৰ পৰা পাব্লিছ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ক'ৰ পৰা আহিছে ডেপুটি ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু ক'লৈ দিছে টু দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটী 781019 আৰু সেইখন আপোনাৰ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটীলৈ তেখেতসকলে ফৰৱাৰ্ড কৰিছে আপোনাৰ ডেপুটি ছেক্ৰেটাৰীৰ পৰা। ইয়াত কৈছে ছাবজেক্ট ৰিগাৰ্ডিং অফ দ্য প্ৰপ'জেল ফৰ আপগ্ৰেডেশ্যন ফৰ নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ টু টিচাৰ। আমাৰ যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰপ'জেল আছিলে আপোনাৰ টিউটৰ বা শিক্ষকসকলে উন্নতি কৰিবৰ কাৰণে এই প্ৰপ'জেল ৰিগাৰ্ডিং কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে এইটো টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে আপোনাৰ প্ৰচেছ কৰিছিলে বা আবেদন কৰিছিলে। ইয়াৰ ৰেফাৰেঞ্চ নম্বৰটো দিয়া হৈছে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু আপোনাৰ 1 নম্বৰটো দিয়া আছে 2 নম্বৰটো দিয়া আছে ইয়াত ডেটটো দিয়া আছে আপোনাৰ 14/10/2025 আৰু তলৰটো হৈছে 22/5/2025 বুলি উল্লেখ কৰা হৈছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰে এটা প্ৰপ'জেল আপোনাৰ ৰিগাৰ্ড কৰাৰ আগতে ইয়াত ডেপুটি ছেক্ৰেটাৰী গভ অফ আছামৰ পৰা সেইখিনি ডিৰেক্টৰ কাহিলীপৰালৈ খিনি জনোৱা হৈছে আৰু নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত উল্লেখ কৰিছে মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য লেটাৰ অন দ্য ছাবজেক্ট চিটি এবভ আই এম ডাইৰেক্ট টু দ্য কনভে দ্য এপ্ৰুভেল অফ গভৰ্ণমেণ্ট অফ আছাম ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ফৰ আপগ্ৰেডেশ্যন অফ 110 notes of the newly provincialized tutor to teacher under the Director of Elementary Education Assam as per the provision of Assam Education Provincialized of Service of Teacher and Reorganization of Educational Institution on Act 2017 as amendment and subject to the complaint with all the extra of the provisionally by all of the 110 কেছ। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে হয়তো আপগ্ৰেডৰ কাৰণে তেখেতসকলে বিচাৰিছিলে 110 জন আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক আপগ্ৰেড কৰিবৰ কাৰণে হয়তো আপোনাৰ এইখিনি গুৰুত্বপূৰ্ণ নটিচ আপোনাৰ ছেক্ৰেটাৰী অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা এইখিনি পাব্লিছ কৰিছে আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ ফৰৱাৰ্ড কৰা হৈছে 110 জনক আপোনাৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে LPMৰ ক্ষেত্ৰত খুবেই এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব। কেৱল 110 জনৰ আপোনাৰ এইখিনি এপ্ৰুভৰ কথা ইয়াত জনাইছে খুব এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব। কিন্তু ইমানখিনি দুখৰ মাজতো কেৱল আমাৰ সেই 110 জনৰ বিষয়ে অসম চৰকাৰে চিন্তা কৰিলে সেয়া কেতিয়াও গুৰুত্ব হয়তো প্ৰদান নকৰে কাৰণ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকল আছে এলিমেণ্টাৰী ক্ষেত্ৰতে 9000 টিউটৰ ছাৰ বাইদেউসকল আছে তাৰে মাজত হয়তো 110 জনৰ কথা অসম চৰকাৰে চিন্তা কৰাটো কিমান দুৰ্ভাগ্যজনক হ'ব পাৰে সেয়া অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে। বিষয়টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী গুৰুত্ব সহকাৰে ল'ব লাগে। ইমানখিনি টিউটৰ ছাৰ বাইদেউসকল টকাৰ পাছত 9000 টিউটৰ ছাৰ বাইদেউসকল টকাৰ পাছত কেৱল 110 জনৰ বিষয়ে অসম চৰকাৰে চিন্তা কৰাটো কিমান গুৰুত্ব হ'ব পাৰে বা গুৰুত্ব সহকাৰে তেখেতসকলে আমাৰ টিউটৰ সমস্যাটো ল'ব পাৰে সেয়া আপোনালোকে বিষয়টো বিবেচনা কৰিব লাগে কাৰণ ইমানজন টিউটৰ ছাৰ বাইদেউৰ মাজত হয়তো আমাৰ 110 জন আপগ্ৰেড কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যিমান পাৰে সেই সকলো টিউটৰ ছাৰ বাইদেউসকলক হয়তো অসম চৰকাৰৰ মতে যিখিনি কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনখিনি লোৱাৰ এটা ব্যৱস্থা কৰি দিব লাগে কিন্তু এতিয়ালৈকে অসম চৰকাৰে নকৰিলে আৰু যিসকলে আগতে হয়তো লৈ থৈছিলে হয়তো তেখেতসকলে টিউটৰ হিচাপে নোপোৱাৰ আগতে হয়তো কিছু
আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী হয়তো লৈ থ'ব পাৰে বা তেখেতসকলে লৈছিলে সেইসকল টিউটৰ ছাৰ বাইদেউসকলকে আপগ্ৰেড কৰিবলৈ অসম চৰকাৰে চিন্তা চৰ্চা কৰাটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে সেয়া নিশ্চয়কৈ অসম চৰকাৰে বিবেচনা কৰিব লাগে ৯,০০০ টিউটৰ ছাৰ বাইদেউসকলৰ কথা চিন্তা কৰি তেখেতসকলে অন্ততঃ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো তেখেতসকলৰ মতে হয়তো কোৱালিফিকেশ্যন নাই বা কোৱালিফাইড নহয় সেইসকলক কোৱালিফিকেশ্যন বা কোৱালিফাইড কৰা এটা সুবিধা প্ৰদান কৰিব লাগিছিলে বা তেখেতসকলক যিখিনি লাগে সেইখিনি এক্সাম পতাৰ ব্যৱস্থা কৰিব লাগিছিলে কিন্তু সেইখিনি নকৰি অসম চৰকাৰ কেৱল ১১০ জনক আপগ্ৰেড কৰিবলৈ চিন্তা চৰ্চা কৰাটো খুবেই এটা দুৰ্ভাগ্যৰ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে দিছ ইজ ইছ্যু উইথ দ্য concurrence of the finance EC3 department of the convey by file nong দিয়া আছে BS of file nong 636548191112025 বুলি ইয়াত উল্লেখ কৰিছে দিছ ইজ এ এপ্ৰুভেল অফ দ্য হাই অথৰিটি বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ সেইখিনি ফাইনেন্সৰ পৰা এপ্ৰুভ কৰা হৈছে ১১০ জন টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে ৯,০০০ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত কিমান এটা দুৰ্ভাগ্য অৱগত হ'ব পাৰে যে ইমানখিনি টিউটৰৰ মাজত অসম চৰকাৰ কেৱল ১১০ জনক আপগ্ৰেড কৰা চিন্তা কৰি আৰু বিষয়টো হয়তো তেখেতসকলে চাব গ'লে সেইটো আপোনাৰ ইমান হাজাৰ টিউটৰ ছাৰ বাইদেউৰ মাজত 1% তেখেতসকলে শিক্ষক টিউটৰ কৰ্মচাৰী শিক্ষকসকলে আপগ্ৰেড কৰিব বিচাৰাটো কেতিয়াও আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গ্ৰহণযোগ্য নহয় এয়া নিশ্চয়কৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগে অন্ততঃ সেই কথাবিলাক বিবেচনা কৰি চাব লাগে যদিহে তেখেতসকলে কোৱালিফাইড বিচাৰিছে তেনেহ'লে কোৱালিফিকেশ্যন গ্ৰহণ কৰা এটা সুবিধা আজিলৈকে প্ৰদান নকৰিলে তেখেতসকলে যদি কৈ আইনত উল্লেখ আছে সেইখন কোৱালিফিকেশ্যন গ্ৰহণ কৰিব লাগিব কিন্তু সেইখন কোৱালিফিকেশ্যন গ্ৰহণ কৰাৰ সুবিধা অসম চৰকাৰ প্ৰদানো কৰিব লাগিব তেতিয়া সেইসকল শিক্ষক কৰ্মচাৰী হয়তো গ্ৰহণ কৰিবলৈ এটা সুবিধা পালেহেঁতেন বা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু সেয়া নকৰি যিসকলে টিউটৰ হিচাপে নোপোৱাৰ আগতে কোৱালিফিকেশ্যন হৈ আছিল তেখেতসকলকে যদি আপগ্ৰেড কৰাৰ অসম চৰকাৰে চিন্তা চৰ্চা কৰিব পাৰে সেয়া দুৰ্ভাগ্যবশত হ'ব বুলি আমি টিউটৰ ছাৰ বাইদেউসকলে অনুমান কৰিছে আৰু সেই অসম চৰকাৰক বাৰম্বাৰকৈ তেখেতসকলে অনুৰোধ জনাই আহিছে তেখেতসকলৰ যদি ডিমাণ্ডবিলাক অসম চৰকাৰে সমাধান নকৰে তেখেতসকলে পুনৰ আকৌ আন্দোলনৰ সিদ্ধান্ত লৈছে ২৫ নৱেম্বৰ তাৰিখে আপোনাৰ ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আপোনালোকে নিশ্চয় হয়তো জ্ঞাত হ'লেই কেৱল ইমান হাজাৰ টিউটৰৰ মাজত কেৱল ১১০ জনক আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে চিন্তা চৰ্চা কৰিছে সেয়া কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয় সেয়ে আপোনালোকে ওলাই আহক ২৫ নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু সফল ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবাঢ়ক নিজৰ সমস্যাৰ প্ৰতি আপুনি নিজে মাত মাতিব লাগিব অন্য কোনো মাত মাতি নিদিয়ে আৰু সেয়া চিন্তা চৰ্চা কৰি আপোনালোকে ওলাই আহক আৰু প্ৰতিজন টিউটৰে নিজৰ সমস্যাৰ প্ৰতি সজাগ হ'বই লাগিব আৰু যিদিনা আপোনালোকে নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ ওলাই আহিব সেইদিনাই হয়তো আপোনালোকৰ কাম সফল হ'ব বুলি আপোনালোকে আশা কৰিব পাৰে আৰু সেইবাবে আপোনালোকক মই বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছো অসম চৰকাৰৰ নিশ্চয়কৈ আপোনালোকে তেখেতসকলে কি কৰিব গৈ আছে আপোনালোকে দেখিছেই ৯,০০০ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত LPMৰ ক্ষেত্ৰত কেৱল ১১০ জন আপগ্ৰেড কৰিবলৈ চিন্তা চৰ্চা কৰাটো কিমান দুখৰ বিষয় হ'ব পাৰে সেয়া আপোনালোকেও নিজে বিবেচনা কৰক আৰু সেই সকলোবিলাক কথা চিন্তা চৰ্চা কৰি আপোনালোকে কেন্দ্ৰীয় নেতৃত্ববিদ গৈ আপোনাৰ ২৫ নৱেম্বৰ তাৰিখে যি ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে তাত সফল ৰূপায়ণ কৰিবলৈ আপোনালোকে ওলাই আহক আৰু অসম চৰকাৰক দেখুৱাই দিয়ক যে আমাৰ সমস্যাখিনি কিমান হৈ আছে সেই সমস্যাখিনি সমাধান কৰিলে ক্ষান্ত নহয় আপোনালোকে আৰু সেইবাবে আপোনালোকক অসম চৰকাৰক দেখুৱাই দিব লাগিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকৰ সমস্যাখিনি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অসম চৰকাৰে যাতে নেকি দৃষ্টিগোচৰ হয় অসমৰ জনসাধাৰণে দৃষ্টিগোচৰ হয় আৰু অসমৰ বুদ্ধিজীৱী দল সংগঠন দৃষ্টিগোচৰ হৈ আপোনালোকৰ হৈ এষাৰ মাত মাতিব পাৰে সেয়া কামনা কৰি আজি ভিডিঅ'টো শেষ কৰিলোঁ নমস্কাৰ জয় অসম